নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আজি হৈছে স্বাধীনতা দিৱস আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈকে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ বহুত শুভকামনা যাচিছোঁ। আজি এই বিশেষ দিনটো বেহাবাৰী আউটপোষ্ট প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক দেখা পোৱা গ'ল বিশেষ স্থানত। প্ৰকৃত আৰক্ষীৰ সৈতে দেখা পোৱা গ'ল বেহাবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলক। বেহাবাৰী আউটপোষ্টৰ প্ৰত্যেক বছৰে স্বাধীনতা দিৱসৰ উপলক্ষে এটা বিশেষ এপিছ'ড আহে আৰু এইবাৰো দেখা পোৱা গ'ল তাৰে শ্বুটিঙত ব্যস্ত বৰ্তমান অভিনেতা অভিনেত্ৰীসকলক। আজি এপিছ'ডটো আপোনালোকে দেখিব পাৰিব আৰু তাৰ উপলক্ষে বেহাবাৰী আউটপোষ্টৰ কেইকেইটাইনো কি ক'লে, মোৰ ওচৰত এটা ভিডিঅ' ক্লিপ আছে। ক্লিপটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই লওক। অসমবাসীলৈ স্বাধীনতা দিৱসৰ ওলগ আৰু শ্ৰদ্ধা জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক সেয়া কামনা ৰাখিছোঁ আৰু উপভোগ কৰক, এই দিৱস উদযাপন কৰক। আৰু আমি আহিছোঁ বেহাৰবাৰী আউটপোষ্ট। আচলতে পুলিচৰ যি তৎপৰতা বা দায়িত্ববোধ, সেই সম্পৰ্কে কিছু অংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে নিশ্চয় শুনিলে কেইকেইটা মুখেৰে। আৰু বেহাবাৰী আউটপোষ্টৰ আজি এপিছ'ডটো স্বাধীনতা দিৱসৰ উপলক্ষে স্পেচিয়েল হ'ব আৰু আপোনালোকে চাব পাৰিব নিশ্চয় বেহাবাৰী আউটপোষ্টৰ এপিছ'ডটোত। আৰু নতুন যদি কোনোবা আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম।